নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মকৰ ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনৰ ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বিশেষ যত্ন লওক, কাৰণ কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে, যাৰ ফলত পৰিয়ালৰ সকলো সদস্য চিন্তিত হৈ পৰিব। এনে পৰিস্থিতিত কোনো সমস্যালৈ ভয় কৰাৰ পৰিৱৰ্তে শান্ত মনেৰে চিন্তা কৰক আৰু তেতিয়াহে সিদ্ধান্ত লওক। আৰ্থিক খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যদিও আত্মীয় আৰু বন্ধু বান্ধৱীৰ পৰাও সহায় লাভ কৰিব পাৰিব। আপুনিও আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে আৰু তেওঁলোকৰ বাবে কিছুমান কঠিন সিদ্ধান্ত ল'ব পাৰে, যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ব্যৱসায়ত হঠাতে নতুন পৰিৱৰ্তন আহিব পাৰে, যাৰ বাবে আপুনি সাজু হ'ব লাগিব। সঠিক সময়ত সিদ্ধান্ত ল'ব লাগিব, অন্যথা এটা ভাল সুযোগ হেৰুৱাব পাৰে, যিটো পিছত অনুশোচনা কৰা হ'ব। এনে পৰিস্থিতিত চৌপাশৰ যত্ন লওক আৰু কোনো ভাল সুযোগ হেৰুৱাব নালাগে। চৰকাৰী চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে এই মাহটো ভাল হ'ব আৰু নতুন ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা কৰ্মচাৰীসকলে নিজৰ প্ৰতি আশাবাদী হ'ব আৰু নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব, যিয়ে তেওঁলোকৰ সহকৰ্মীসকলকো সুখী কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত ফলাফল লাভ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব, অন্যথা তেওঁলোকে হতাশাৰ সন্মুখীন হ'ব পাৰে।
অভিযান্ত্ৰিক, ডিজিটেল মাধ্যম, সাংবাদিকতাৰ ক্ষেত্ৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব, যাৰ বাবে তেওঁলোকে ইতিবাচক ফলাফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে কিছুমান বিকল্প বাছি ল'ব লাগিব, যাতে তেওঁলোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে। এই সময় তেওঁলোকৰ বাবে অনুকূল বুলি গণ্য কৰা হৈছে, গতিকে মনটো দৃঢ় কৰি ৰাখক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি যিকোনো ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে, তেন্তে নিশ্চিতভাৱে আপোনাৰ পত্নীৰ সৈতে শ্বেয়াৰ কৰক। এই মাহত দুয়োজনে মনোবল বৃদ্ধিৰ বাবে কাম কৰিব, যাৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী হ'ব। কোনো সমস্যাৰ সন্মুখীন হ'লে পৰিহাৰ কৰাৰ পৰিৱৰ্তে সেই সমস্যাৰ সমাধান বিচাৰি ল'ব। যদি আপোনাৰ এতিয়াও বিয়া হোৱা নাই, তেন্তে এই মাহত আপোনাৰ বিবাহৰ বিষয়টো আগবাঢ়িব পাৰে, যাৰ ফলত কৌতূহল আপোনাৰ মনত থাকিব। এই মাহটো প্ৰেম জীৱনৰ বাবে অনুকূল হ'ব আৰু সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে খুবেই ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ আৰম্ভণিতে বহুত ভাল হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। মাহৰ মাজভাগত কিছু সময়ৰ বাবে পেটৰ বিষ সমস্যাৰ হ'ব পাৰে। মাহৰ শেষত ছালৰ লগত জড়িত সমস্যা হ'ব পাৰে। যিসকলৰ ইতিমধ্যে গুৰুতৰ সমস্যা আছে, তেওঁলোকে এই মাহত নিজৰ বিশেষ যত্ন ল'ব পাৰে। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু আগৰ তুলনাত আপোনাৰ কল্পনা শক্তি বৃদ্ধি পাব। এই সময়ছোৱাত আপোনাৰ বেছিভাগেই আপোনাৰ কামৰ সম্প্ৰসাৰণ আৰু নতুন কিবা এটা শিকাৰ ওপৰত গুৰুত্ব দিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি আপুনি এজন ব্যৱসায়ী, তেন্তে বছৰৰ এই সময়খিনি আপোনাৰ বাবে খুবেই ভাল আৰু বেয়া দুয়োটাই হ'ব পাৰে। গতিকে আগতীয়াকৈ সজাগ হ'লে বহু পৰিমাণে আপোনাৰ পক্ষত হ'ব পাৰে। বিশেষকৈ নিজৰ চৌপাশৰ প্ৰতি আপুনি মনোযোগী হ'ব লাগিব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে, প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে, প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু টকাটোৰক আপুনি খুৱাবলৈ চেষ্টা কৰক।
এই আছিল মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ অক্টোবৰ মাহত লাভ কৰিবলগীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, সেই প্ৰশ্ন আপোনালোকে তলত কমেণ্ট কৰি আমাক অৱগত কৰিব পাৰে আৰু আমি আপোনালোকৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।